হিন্দু শাস্ত্ৰ অনুসৰি তুলসী গছ অতিকে পবিত্ৰ বুলি মনা হয় আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও তুলসী গছৰ বহুত মূল্য আছে। আমাৰ প্ৰতি ঘৰ মানুহতে অন্ততঃ এজোপা ঔষধি গুণেৰে ভৰপূৰ তুলসী থকাটো অতিকে প্ৰয়োজনীয়। শাস্ত্ৰ অনুসৰি দেওবাৰে তুলসী গছত কেতিয়াও পানী দিব নালাগে। আমি সদায় তুলসী গছত পানী দিব লাগে। সপ্তাহৰ প্ৰায় প্ৰতিটো দিনতে তুলসী গছত পানী দিয়াটো শুভ বুলি ধৰা হয়। ইয়াৰ ফলত ভগৱান বিষ্ণু সন্তুষ্ট হয়, যিহেতু তুলসী ভগৱান বিষ্ণুৰ একান্ত উপাসক। গতিকে দেওবাৰে বাদে আন দিনত তুলসী গছত পানী দিব, কিন্তু দেওবাৰে তুলসী গছত পানী নাঢালিব। কিয়নো শাস্ত্ৰ অনুসৰি দেওবাৰৰ দিনটোত তুলসী ভগৱান বিষ্ণুৰ আৰাধনাত বহে আৰু তেওঁ উপবাসত থাকে। গতিকে তেওঁৰ আৰাধনা আৰু উপাসনাত যাতে কোনো ডিষ্টাৰ্ব নহয়, কোনো ক্ষতি নহয় বা কোনো তেওঁৰ অসুবিধাৰ সৃষ্টি নহয় বা ভংগ নহয় তেওঁৰ উপাসনা, তেওঁৰ উপবাস। গতিকে সেয়েহে দেওবাৰৰ দিনটোত আমি তুলসী গছত পানী দিয়াৰ পৰা বিৰত থাকিব লাগে। ধন্যবাদ।